ছাত্ৰ ছাত্ৰীৰ লগতে বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আজু নগাঁও জিলা সমিতিৰ। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচা মানপত্ৰ আৰু এটি ট্ৰফিৰে অভিনন্দন জনাই সদৌ অসম সাংবাদিক সন্থাৰ নগাঁও জিলা সমিতিয়ে। এই অভিনন্দন অনুষ্ঠানতেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া বিভাগত ঢিঙৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা প্ৰত্যাশী প্ৰীতমক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিত উপস্থিত থকা সদৌ অসম সাংবাদিক সন্থাৰ সন্মানীয় সভাপতি পংকজ কুমাৰ নাথ, ঢিঙৰ বিশিষ্ট ব্যক্তি তথা ঢিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিমান হাজৰিকা আৰু ঢিঙৰ প্ৰথমগৰাকী মহিলা সাংবাদিক মমতা নায়কক সম্বৰ্ধনা জনোৱা হয়। গাম্ভীৰ্যপূৰ্ণ এই অভিনন্দন অনুষ্ঠানটিত ঢিঙৰ সুসন্তান হীৰকজ্যোতি বৰা, উদীয়মান অভিনেত্ৰী দিগাংকনা বৰাকে ধৰি সদৌ অসম সাংবাদিক সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে নগাঁও জিলাৰ আজুৰ সদস্যসকল। মৈৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট, মটৰতৰা লাইভ। আজি এই কাৰ্যনিৰ্বাহক সভাৰ সদৌ অসম সাংবাদিক সন্থাৰ যিখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে, এই সভাৰ আজি সন্মানীয় সভাপতি মহোদয় তথা এই মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, লগতে সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি মহোদয়, সম্পাদক ডাঙৰীয়া আৰু সদস্যবৃন্দকে ধৰি আমন্ত্ৰিত বিশিষ্ট অতিথি আৰু অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰী, আমাৰ বীৰ জোৱানসকলে যি দেহ মাতৃ ৰক্ষাৰ কাৰণে এই ত্যাগ দান কৰিছিলে, মই এই কিতাপখন 2024 চনৰ জুন মাহত উলিয়াইছিলো। গতিকে এই সুবিধাখন দিয়াৰ কাৰণে সভাপতি মহোদয়ক মই বহুত বহুত ধন্যবাদ জনাইছো। আহুতি কত বীৰ জোৱানৰ মৃত্যু হল, ঘৰ সংসাৰ মিতিৰ কুটুম মেৰি থৈ গল, আই মাতৃৰ পুত্ৰ তই আগুৱাই বল, থমকি নৰবি কৃষ্ণ কবি শত্ৰুক প্ৰতিভৰ হল, গুলি বাৰুদাৰে আকাশ আৱৰিলেও ৰাখি মায়েৰ মান, শত্ৰু যদি আহে সীমা চেৰাই নামানো অকণো আদেশ যাম আগুৱাই, দেশ বুলিলে নালাগে আদেশ, ভাবিবলৈ অকণো সময় নাই, জনগণৰ ৰক্ষাৰ দায়িত্ব আমাৰ, আই বোপাই নৰিয়াত পৰিলে চাবি ভাই এবাৰ, এৰি যাব নোৱাৰো সংকটত স্বদেশ, তেজেৰে ফাকু খেলি বিহুৱানেৰে গাঁঠি মাৰি, আইৰ মান ৰাখিম বান্ধি চিৰ জুগুমীয়া কৰি, কৰাৰ মাৰি ধৰিছে তেজৰে দেহাতী, এই তেজ হল ভাৰতবাসী। ঢাল তৰোৱাল বন্দুক হাতত লৈ শত্ৰুক খেদিম তই ভাৰত মাতা বুলি কৈ, শেষ নিশ্বাস থকালৈকে যুঁজিম, আইৰ গাত হাত লাগিবলৈ নিদিম, তিৰংগা উৰুৱাই শ্বহীদৰ ত্যাগক সোঁৱৰিম, বিজয়ৰ আকাশবাদী ফুটিব দেশৰ চুকে কোণে। ধন্যবাদ, নমস্কাৰ। প্ৰতিভা অৰ্থহীন হয়, গতিকে মই আশা ৰাখিছোঁ আমাৰ প্ৰতিভাধৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভা সমাজ আৰু মানুহৰ মংগলৰ স্বাৰ্থত ব্যৱহাৰ কৰি নিজকে ধন্য হ'ব। কাৰণ